নমস্কাৰ আজি জুবিনদাৰ মৃত্যুৰ বহুদিন পাৰ হ'ল কিন্তু এতিয়ালৈকে অসম পুলিচৰ এছআইটিৰ টিম ছিংগাপুৰলৈ যোৱা নাই ছিংগাপুৰলৈ নোযোৱাকৈয়ে অসমত চলি আছে ইনভেষ্টিগেশ্যন এতিয়া সকলো মানুহৰ মনত কেৱল এটাই প্ৰশ্ন যি স্থানত তেওঁৰ মৃত্যু হৈছে সেই স্থানত নোযোৱাকৈয়ে কি ইনভেষ্টিগেশ্যন চলি আছে এনেকৈ আমি জুবিনদাক ন্যায় দিব পাৰিমনে ইভেন বিজেপিৰ লিডাৰ শান্তনু ভৰালীয়েও সেই একেই কথা কৈছে তেওঁ প্ৰতিদিন টাইমত দিয়া এটা সাক্ষাৎকাৰত বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ কয় যে প্লেস অফ অকাৰেন্সত যোৱাটো অত্যন্ত প্ৰয়োজন আৰু সেয়া দেৰি হৈছে এছআইটিৰ টিম দেৰিকৈ গলে তাত যদি কিবা এভিডেন্স আছে সেয়া বিলুপ্ত হৈ যোৱা বা সেয়া নোহোৱা কৰাৰ প্ৰয়াস হ'ব পাৰে তেওঁ এইটো কয় যে যিসকল মানুহক এৰেষ্ট কৰিছে সেই মানুহবোৰৰ কথাবোৰ ভেৰিফাই কেনেকৈ কৰিব প্লেস অফ অকাৰেন্সত নোযোৱাকৈ শেখৰ গোস্বামীয়ে যে কৈছিল জুবিনদাক বিষ দি হত্যা কৰা হৈছে সেই কথাটো একচুৱেলি হয় নে নহয় তেওঁলোকে ভেৰিফাই কেনেকৈ কৰিব জুবিনদাই ছিংগাপুৰত গৈ ক'ত খাইছিল কি কৰিছিল ক'ত থাকিছিল জুবিনদাই যোৱা সেই ইয়টখনত তেওঁ যে সাঁতুৰিবলৈ গৈছিল তাত কিমান পানী আছিল কিমান দূৰলৈ সাঁতুৰিবলৈ গৈছিল কিমান সময় সাঁতুৰি আছিল কোনখন হোটেলত থকা খোৱা কৰিছিল সেই সকলোবোৰ সিসিটিভি ফুটেজ কেতিয়া ল'ব জুবিন গাৰ্গৰ নিচিনা মানুহৰ ক্ষেত্ৰত আজি প্লেস অফ অকাৰেন্সত যাবই লাগিছিল ইতিমধ্যে কিন্তু কিয় এছআইটি যোৱা নাই বা সেইখিনি কাম কিয় হৈ উঠা নাই এইটো মানে এটা সাঁথৰ ছিংগাপুৰ হৈছে ভাৰতবৰ্ষৰ এখন বন্ধু ৰাষ্ট্ৰ আৰু ছিংগাপুৰত তাকো এটা ঘটনা অন এৰাইভেল আপুনি তাতে তেওঁলোকৰ পৰা ভিসা পায় আৰু তেওঁলোকে আপোনাক তাত তদন্ত চলাব নিদিওঁ বুলি কোৱাৰ কোনো প্ৰশ্নই নাই এইখিনিতে দেখা পোৱা গৈছে যে জুবিনদাৰ যিখিনি ঘনিষ্ঠ মানুহ আছিল তেওঁলোকক এছআইটিৰ টিমে মাতি নি সোধা পোছা কৰিছে কিন্তু তাৰ বিপৰীতে সেই ছিংগাপুৰত থকা এছাম এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছিল তেওঁলোক এতিয়ালৈ মাতি আনিব পৰা নাই আৰু সোধা পোছা একো কৰিব পৰা নাই মই এই ভিডিঅ'টো বনাই থকা সময়লৈ মাত্ৰ কোনোবা এজন আহি অসমত উপস্থিত হোৱা বুলি শুনিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমতে ক'লে যে এছআইটিৰ টিম অতি সোনকালে ছিংগাপুৰলৈ যাব তাৰপিছত ক'লে যে ছিংগাপুৰলৈ গ'লেই তাৰপিছত মুন্না প্ৰসাদ গুপ্তাই ক'লে যে অতি সোনকালেই যাব আৰু এতিয়া কৈছে যে এছআইটিৰ টিম ছিংগাপুৰলৈ যাব নোৱাৰে এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে এই ছিংগাপুৰৰ এছাম এছ'চিয়েশ্যনৰ মানুহখিনি এছআইটিৰ টিমে ভালকৈ মাতাওঁতে যদি অহা নাই তেওঁলোকক ধৰি অনা কি বেলেগ একো ৰাস্তা নাই নেকি আমাৰ মন্ত্ৰী অতুল বৰাই কৈছে যে সেই ছিংগাপুৰত থকা যিখিনি মানুহ তেওঁলোকৰ যি ঘৰ আছে অসমত তাৰ সন্মুখত গৈ আমি ধৰ্ণা দিব লাগিব আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই ছিংগাপুৰত থকা মানুহখিনিক আমি প্ৰেছাৰাইজ কৰিব লাগিব বা ছিংগাপুৰত যি বেলেগ অসমীয়া মানুহ আছে তেওঁলোকে প্ৰেছাৰাইজ কৰিব লাগিব আহাৰ কাৰণে একচুৱেলি কি চলি আছে মানে আমি একো বুজি পোৱা নাই আমি সকলোৱে প্ৰশাসনৰ ওপৰত আস্থা ৰাখি প্ৰশাসনৰ মুখলৈ চাই আছোঁ আৰু প্ৰশাসনে আমি ধৰ্ণা দিয়ালৈ চাই আছে আমি প্ৰতিবাদ কৰালৈ চাই আছে এই মানুহজনক আপোনালোকে চিনি পাইছেনে এওঁ হ'ল এজন কেবিনেট মন্ত্ৰী বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এজন জুবিনদাৰ ভাল বন্ধু তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী হৈ কি কৰিলে জুবিনদাৰ দৰে এটা সত্তাৰ বাবে তেওঁ এতিয়ালৈকে একো কৰিব পৰা নাই সাংবাদিক নিতুমণি শইকীয়াই এই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটোৰ ওপৰত কি কৈছে এবাৰ শুনক আমাৰ অসমীয়া মানুহৰ যিটো আবেগ ধানখেৰৰ জুই দৰে ভমককে জ্বলে ভমককে নুমায় হয়তো এতিয়া সেই আবেগৰে সুযোগ ল'বলৈ গৈ আছে আমাৰ এই চৰকাৰে আমাৰ তদন্তকাৰী বিষয়াসকলেও মানুহক মই ভাবোঁ যে আকৌ কৈছোঁ যে তেওঁলোকৰ ওপৰত আস্থা আছে বিশ্বাস আছে তদন্তকাৰী বিষয়াৰ ওপৰত তাৰপিছতো কিন্তু মনলৈ অহা কিছু প্ৰশ্ন আমি কৰিমেই আমি অসমৰ মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কেৱল এটাই কথা কৈ আছোঁ যে আমাক আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ ন্যায় লাগে তাৰ বাবে চৰকাৰে যি কৰে কৰক আমি কেতিয়াও বিচৰা নাই যে জুবিনদাৰ ঘটনাটোক লৈ ৰাজনীতি হওক আপোনালোকে ৰাজনীতি কৰিবলৈ বহুত ইছ্যু পাব কিন্তু জুবিনদাৰ ঘটনাটোক লৈ এটলিষ্ট ৰাজনীতি নকৰিব গৰিমাবয়ে সদায় কান্দি কান্দি কৈ আছে যে তেওঁক এখন এনেকুৱা অসম লাগে যিখন অসম জুবিনদাই বিচাৰিছিল য'ত জাতি ধৰ্ম বৰ্ণ সকলো মানুহ একেলগ হৈ থাকক এক হৈ থাকক যেনেদৰে এইকেইদিনত আপোনালোক আছে একগোট হৈ আজি কোনো কিন্তু এতিয়ালৈকে মাত মাতিব আজি 19 দিন 20 দিন মানে 19 দিন হৈ গ'ল জুবিন যোৱা কোনো কেতিয়াও এবাৰো হিন্দু মুছলিম ধৰ্মৰ কথা কিন্তু ক'বলৈও সাহস কৰা নাই আৰু এয়া নহওক অসমখন অন্তত এই আদৰ্শৰে সদায় এনেকৈ থাকক একগোট হৈ সেই তেনেকৈ থাকিলে মই জানো জুবিন য'তেই থাকে হাঁহি হাঁহি নিজৰ অসমখন চাই থাকিব কিন্তু এই কথাবোৰ কিছুমান ধৰ্মৰ নামত ৰাজনীতি কৰা মানুহৰ হজম হোৱা নাই তেওঁলোকে বহুত চেষ্টা চলাই আছে যে এই টপিকটো কেনেকৈ বেলেগ এটা ইছ্যু লৈ ডাইভাৰ্ট কৰিব পাৰি সেইবাবে এটা বিশেষ চক্ৰই জুবিনদাৰ নামত বহুত অপপ্ৰচাৰ কৰি আছে জুবিনদাৰ চৰিত্ৰক লৈ কুৱেশ্যন কৰি আছে বাট আমি এই টপিকটো কেতিয়াও ডাইভাৰ্ট হ'ব নিদিওঁ এটলিষ্ট যেতিয়ালৈ জুবিনদাই ন্যায় নাপায় আমি জুবিনদাই দেখা বৰ অসমখনৰ সপোন কেতিয়াও ভাঙি যাব নিদিওঁ সেয়া আমাৰ প্ৰতিজ্ঞা বৰ্তমান আমাৰ এটাই কথা জানিব মন আছে জুবিনদাৰ সেই শেষৰ সময়খিনিৰ ভিডিঅ' কাৰ লগত আছে সেই শেষ সময়খিনিত তেওঁৰ লগত কি হৈছিল আমাক কেৱল ন্যায় লাগে